আহি নিৰ্বাচনী প্ৰচাৰ আজি শেষ হ'ব। আপুনি আজি গড়বাৰী সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থী, আপুনি আজি বাথৌ মন্দিৰত আহি পূজা অৰ্চনা কৰিলে, কওকচোন আপোনাৰ অনুভৱটো। এইবেলি বিটিআৰত পৰিৱৰ্তন হ'ব, এইটো চিয়ৰ হৈ গৈছে। বিটিআৰবাসী ৰাইজে বড়ো বুলি অসমীয়া বুলি কথা নাই, সকলো জাতি জনগোষ্ঠীয়ে পৰিৱৰ্তন বিচাৰিছে। যোৱা 17 বছৰত আমাৰ বিটিআৰবাসী ৰাইজক হাগ্ৰামা মহিলাৰ BPF-এ যেনেকৈ ডমিনেট কৰিলে, ভয় ভীতৰ ৰাজনীতি কৰিলে, সদায় মানে এটা ভয় শংকাৰ মাজত ৰাখি থ'লে, উন্নয়নৰ নামত একোৱেই নকৰিলে, কোনো জাতি জনগোষ্ঠীক যিখিনি মৰম স্নেহ বা সন্মান দিব লাগে সেইখিনি নিদিলে, ইয়াত ৰাইজে অতিষ্ঠ হৈছে। 17 বছৰে ঠাট্টা মস্কৰা ফানি লেকচাৰ দি পেলাই হাগ্ৰামা মহিলাৰী কটালে। সেইকাৰণে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। 1 মিনিট সময়ৰ কাৰণে তেনেকুৱা কুশাসনৰ তলত ৰাইজে এতিয়া থাকিব বিচৰা নাই। সেইকাৰণে আমি UPPL দলে ৰাইজৰ এটা বিকল্প হিচাপে এইবাৰ থিয় হৈছোঁ আৰু ৰাইজে আমাক বিকল্প হিচাপে লৈ পেলাই এইবেলি নিৰ্বাচনত UPPLকে জয়যুক্ত কৰাই চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ আৰু আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই গড়বাৰীত প্ৰচাৰ চলাব, প্ৰভাৱ পেলাব নেকি? নাই, তেনেকুৱা একো প্ৰভাৱ নচলায়। তেখেতসকলটো চলাই আছে আৰু তেখেতসকলৰ যিটো সাংবিধানিক ভেটি এইটো ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰি আছে। কিন্তু UPPLৰ য'ত 14 লাখ মেম্বাৰ হ'ল, ইয়াত আৰু কোনো দলে UPPLক টাচ কৰিব নোৱাৰে। UPPL বহুত আগত গুচি গ'ল। আপুনি আজি মন্দিৰত আহি? হয়, মই আজি বাথৌ মন্দিৰত আহিছোঁ, আমাৰ কলবাৰী বাথৌ থানচালিত। এইটো এটা পবিত্ৰ স্থান হয়। মই সদায় মোৰ হৃদয়টো পবিত্ৰ কৰি ৰাখিব বিচাৰোঁ। নিৰ্বাচনী প্ৰচাৰত কোনোবা ব্যক্তিৰ কাৰোবাৰ কিবা অজানিতে জানিতে কিবা ভুল কথা কৈছোঁ যদি, বেয়া কথা কৈছোঁ যদি, মই ভগৱানৰ ওচৰত আজি ক্ষমা বিচাৰিছোঁ আৰু সকলো মিলি পেলাই আমি এটা সুস্থ সমাজ গঢ়িব লাগিব আৰু য'ত ঈশ্বৰৰ ভগৱানৰ সদায় আমাক আশীৰ্বাদ লাগিব। আৰু সেইকাৰণে আজি মই বাথৌ থানচালিত আহিছোঁ আৰু অহাকালিও পৰহিও বিভিন্ন নামঘৰ কীৰ্তনত আমি অংশগ্ৰহণ কৰিম। আমি বিটিআৰটো এটা শান্তি সম্প্ৰীতি আৰু এটা প্ৰগতিৰ এটা অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিবলৈ ওলাইছোঁ আৰু ইয়াত ঈশ্বৰৰ আশীৰ্বাদ আমাক লাগিব। আজি শেষ প্ৰচাৰ কাৰ্য, এতিয়া শেষ মুহূৰ্তত আপোনালোকে কিমান আসন পাম বুলি ভাবিছে? এতিয়া আমি 30ৰ পৰা 33খন আসন পাম যেন লাগি আছে আজিৰ তাৰিখত, কিন্তু নাজানো কি হয়। কিন্তু এটা কথাটো ঠিক কি UPPL-এ সংখ্যা গৰিষ্ঠ লৈ পেলাই, একক সংখ্যা লৈ পেলাই মানে চৰকাৰ গঠন কৰিব। আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱসায়ীৰ পৰা কালেকশ্যন কৰাবলৈ এখন পত্ৰ ভাইৰেল হৈছে ফেচবুকত। এইটো BPF-এ কৰিছে, এইবিলাকতো কৰিয়ে থাকে আৰু ৰাইটিং পেডটো আৰু বিচাৰি পায়, ৰাইটিং পেডটো বিচাৰি কৰি টাইপ মাৰি দিলেই হ'ল। এইবিলাক মানে কৰাত মানে BPF বহুত এক্সপাৰ্ট। মানে অপপ্ৰচাৰ এনেকুৱা একো নাই। আমাৰ ভাইচ প্ৰেছিডেণ্ট এজন বয়সস্থ মানুহ জিৰেণ বসুমতাৰী চাইন দি পেলাই এইটো প্ৰচাৰ চলাইছে, তেনেকুৱা কৰিবলৈ নাপায়। এইটো BPF-এ কৰিছে নেকি? কোনে কৰিব আৰু? BPF-এ কৰিব। এতিয়া আমিও কৰিব পাৰোঁ, আমিতো সেইবিলাক নকৰোঁ। আজি যোৱাকালি মই নিশা ওদালগুৰিৰ পৰা আহিছোঁ। যিমান ওদালগুৰিৰ পৰা আমাৰ মটঙা চকলৈকে যিমানখিনি আমাৰ পোষ্টাৰ আছিল, হোৰ্ডিং আছিলে, চব ফালি ৰাস্তাত পেলাই দিছে তেখেতসকলে আৰু বহুত মাৰপিট কৰিছে ঠায়ে ঠায়ে। এতিয়াও মানে BPF-এ সেই হিংসা কৰিয়ে ৰাজনীতি কৰিব বিচাৰে, যিটো নেকি সমাজৰ কাৰণে কোনো কাৰণে ভাল নহয়। সেইকাৰণে BPF-ক বিদায় দিব লাগিব, এটা সুস্থ সমাজ গঢ়িব লাগিব। কিমান টকাৰ কেলেংকাৰী কৰিছে হাগ্ৰামা মহিলাৰী? 6,000 কোটি টকা, ইয়াৰ কোনো হিচাপ নাই, যিটো নেকি গভৰ্ণমেণ্টৰ বাজেটৰ পৰা আহিছে আৰু বহুত টকা আছে যিসকল বাজেটত নাই। ইয়াৰ ভিতৰতে আমি এতিয়ালৈকে 600 কৰোৰ MG এনৰেগাৰ পাইছোঁ আৰু বহুত আছে। ইতিমধ্যে হাইকোৰ্টত কোনোবা গোচৰ ৰুজু কৰিছে, ইতিমধ্যে দেখিবলৈ পাইছে। সোনকালে CBI ইনকুৱাৰী হ'ব আৰু হাগ্ৰামা জেললৈ যাব। থেংক ইউ।